মানুহে আজিলৈকে উচ্চাৰণ কৰা মহত্তম শব্দটো হ'ল কিতাপ আৰু এই গ্ৰন্থই মানুহৰ স্মৃতিক ধৰি ৰাখিব পাৰে। জৱাহৰ নৱোদয় বিদ্যালয় ডিব্ৰুগড়ে 30 বছৰীয়া সফলতাৰ বাবে ৰূপালী জয়ন্তী উদযাপন কৰে। জৱাহৰ নৱোদয় বিদ্যালয় ডিব্ৰুগড়ে 2024 চনৰ 6 অক্টোবৰত নিজৰ মহাখ্য ৰূপালী জয়ন্তী সমাপনী অনুষ্ঠান উদযাপন কৰে, যিয়ে শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয়খনৰ 25 বছৰীয়া যাত্ৰাক স্মৰণীয় কৰি ৰাখিছে। প্ৰথমে 2019 চনত অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু কোভিড-19ৰ মহামাৰীৰ বাবে অনুষ্ঠানটো পলম হৈছিল। দিনটোৰ আৰম্ভণি হৈছিল বিদ্যালয়ৰ 4 গৃহ আৰাৱলী, নীলগিৰি, শিৱালিক আৰু উদয়গিৰি উজ্জ্বল মাৰ্চ পাষ্টৰ সৈতে। তাৰ পাছত পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান JN পেটেল আৰু এলুমিনাই এছ'চিয়েশ্যনৰ সভাপতি হৃদয়ানন্দ গগৈয়ে। তৎপৰান্বিত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰলোকগত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। বিশিষ্ট এলুমনাই শিক্ষক আৰু গণ্যমান্য ব্যক্তিসকলে বিদ্যালয়খনৰ 2094 চনৰ পৰা হোৱা সফলতা দাঙি ধৰে। বিদ্যালয়খনৰ প্ৰথম অধ্যক্ষ ডাক্তৰ চিৰঞ্জীৱ ৰয় অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানটোত আনুষ্ঠানিকভাৱে আৰম্ভ হয় পুৱা 9 বজাত এলুমনাই আৰু অতিথিসকলৰ সম্বৰ্ধনা গ্ৰহণৰ সৈতে। তাৰ পিছত 11 বজাত এক সাধাৰণ সভা অনুষ্ঠিত হয়। এলুমনাই এছ'চিয়েশ্যনৰ সভাপতি হৃদয়ানন্দ গগৈয়ে আদৰণি ভাষণ আগবঢ়ায় আৰু বিদ্যালয়ৰ প্ৰধান JN পেটেলে উদ্বোধনী ভাষণ প্ৰদান কৰে। দিনটোৰ অন্যতম উল্লেখযোগ্য অংশ আছিল ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশিত বহুভাষিক স্মৃতিগ্ৰন্থ নবুনেখৰ উন্মোচন। ডক্টৰ ধ্ৰুৱজ্যোতি গগৈৰ দ্বাৰা সম্পাদিত স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ আৰু ভাষা গৱেষক ডক্টৰ স্বপন কুমাৰ চুতীয়াই। তেওঁ বক্তব্যত কিতাপ আৰু স্মৃতিগ্ৰন্থৰ ওপৰত আলোকপাত কৰি কৈছিল, মানুহে আজিলৈকে উচ্চাৰণ কৰা মহত্তম শব্দটো হ'ল কিতাপ আৰু এই গ্ৰন্থই মানুহৰ স্মৃতিক ধৰি ৰাখিব পাৰে। অনুষ্ঠানত চেয়াৰমেন আৰু আন বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। লগতে কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সন্মানিত কৰা হয়, যিয়ে JNB ডিব্ৰুগড় বাট কটাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যত্নপূৰ্বক সজোৱা স্মৃতিগ্ৰন্থ নবুন্নেষ, য'ত এলুমনাই আৰু শিক্ষাৰ্থীৰ সৃষ্টিশীল অৱদানৰ সৈতে বিদ্যালয়খনৰ 25 বছৰীয়া যাত্ৰা প্ৰতিফলিত হৈছে, আনুষ্ঠানিকভাৱে উন্মোচিত হয়। এক ঐক্যৰ প্ৰতীকৰূপে অনুষ্ঠানত এলুমনাই এছ'চিয়েশ্যন সংগীত উন্মোচন কৰা হয়, যিয়ে JNV ডিব্ৰুগড় পৰিয়ালৰ ঐক্যক প্ৰতিফলিত কৰে। ডাক্তৰ ৰয়ে তেওঁৰ ভাষণত বিদ্যালয়খনৰ 25 বছৰৰ উন্নতিৰ ওপৰত গৌৰৱ প্ৰকাশ কৰে আৰু JNV ডিব্ৰুগড়ে শিক্ষাৰ্থীৰ জীৱন গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি উল্লেখ কৰে। চেয়াৰমেনেও তেওঁলোকৰ বক্তব্যত শৃংখলা, সমমৰ্মিতা আৰু জীৱনজোৰা শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে, যিয়ে সকলো নৱোদয় বিদ্যালয়ৰ শিক্ষাৰ জৰিয়তে ভাৰতত বিয়পি পৰিব পাৰিছে। আলাপনামাৰে এক এলুমিনাই বৈঠকৰ আয়োজন কৰা হয়, য'ত বিশেষ অতিথি হিচাপে জিলা আয়ুক্ত আৰু JNB কাছাৰৰ প্ৰাক্তন এলুমনাই শ্ৰীযুত বিক্ৰম কৈৰী IAS আৰু শ্ৰীমতী হিদাৰী বৰা ACS চক্ৰ বিষয়া উপস্থিত থাকে আৰু প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী এলুমিনাই আৰু শিক্ষাৰ্থীৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে। JNB ডিব্ৰুগড় ৰূপালী জয়ন্তী উদযাপন বিদ্যালয়খনৰ সমৃদ্ধ ঐতিহ্য আৰু সমাজৰ প্ৰতি তেখেতৰ অৱদানৰ এক সুদৃঢ় প্ৰতীক আছিল। ভৱিষ্যতলৈ আগবাঢ়ি ঐক্য, মাৰ্জনা আৰু শ্ৰেষ্ঠতাৰ আত্মাই বিদ্যালয়খনৰ মিছনৰ প্ৰাণশক্তি হৈ থাকিব। আপোনালোকে গম পাইছেই, যিহেতু আজি আমাৰ জৱাহৰ নৱোদয় বিদ্যালয় ডুমুৰ দলং যি 1995ত এষ্টাব্লিছড হৈছিলে। চ' আমি 1996 বেটছৰ হয়, আমাৰো আগতে এটা বেটছ আছে। চ' অলৰেডি 25 ইয়াৰ্ছ ক্ৰছ কৰিছে। চ' 25 ইয়াৰ্ছ 2 বছৰ আগতে ক্ৰছ কৰিছিলে। চ' এই ক'ভিড কিবা বহুত ৰকমৰ কিবা প্ৰব্লেমৰ কাৰণে আমি আগতে অৰ্গেনাইজ কৰিব নোৱাৰিলোঁ। চ' এতিয়া আমি এই বছৰ 2024ত এই পদক্ষেপ হাতত ল'লোঁ আৰু এতিয়া আমি সুচাৰুৰূপে পালন কৰি গৈ আছোঁ। চ' আজি দিনটো ৰাতিপুৱাৰ পৰা আমাৰ যিসকল অলৰেডি পাছ আউট এলুমিনি বেটছেছ যিখিনি আছে, প্লাছ যিখিনি ছিনিয়ৰ টিচাৰ্ছ যিখিনি অলৰেডি আমাৰ স্কুলখন এষ্টাব্লিছ কৰোঁতে যিখিনি প্ৰিন্সিপাল বা টিচাৰ্ছ, ছিনিয়ৰ টিচাৰ্ছ আছিলে, তেওঁলোকক আমি নিমন্ত্ৰণ জনাই আনিছোঁ। প্লাছ আমাৰ DC ছাৰ আহিব, SP আহিব বা বিশিষ্ট অতিথি আৰু কিছুমান আছে, তেওঁলোকো আহিব। চ' তেওঁলোকক আমি সম্বৰ্ধনা জনাম। আমি আমাৰ ফালৰ পৰা ৰেচপেক্ট যিখিনি তেওঁলোক আমাৰ ইয়াৰ কাৰণে বৰঙণি আগবঢ়াইছে অতীতত বা এতিয়াও কৰি আছে,
তেওঁলোকৰ কাৰণে আমি সন্মান যাচিম তাৰ লগতে আমাৰ পিছত আমাৰ ষ্টুডেণ্টছৰ মাজত খেলা ধূলাৰ কিছুমান কাৰ্যসূচী হাতত লৈছোঁ তাৰপিছত আবেলিকে আমাৰ প্ৰবীণ বৰা নহয় জানো আমাৰ ছিংগাৰ তেখেত আহিব তো ৰাতি আমাৰ কালচাৰেল নাইট আছে চ' তেনেকুৱাকৈ আমি এই দিনটো আজি ব্যতীত কৰিম বুলি ভাবি আছোঁ 2024 জৱাহৰ নৱোদয় বিদ্যালয় ডিব্ৰুগড় 25 ইয়াৰ্ছ চিলভাৰ জুবলি উদযাপন কৰা হৈছে আৰু এই প্ৰগ্ৰেমটোত সকলো এক্স টিচাৰ্ছ আৰু আমাৰ এলামনি যিমান আছে তেওঁলোক আজি একত্ৰিত হৈছে আৰু এটা ধুনীয়া পৰিৱেশ ইয়াত আমি দেখিবলৈ পাইছোঁ ইয়াতে আমি ক'ব খুজিছোঁ আজি এইবাৰ আমি থিমটো লৈছিলোঁ গিভিং বেক টু দ্য ছ'চাইটি এইটো এটা ছ'চিয়েল ৰেছপনচিবিলিটি যিটো নৱোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সেইটো আমি কেনেকৈ ছ'চাইটিখনৰ লগত আমি জড়িত হৈ আছোঁ ইমান দিনে তাৰ কাৰণে আমি কিছু কাৰ্য হাতত লৈছিলোঁ আমি ফ্ৰী হেল্থ কেম্প অৰ্গেনাইজ কৰিছিলোঁ লগতে আমি কেৰিয়াৰ গাইডেঞ্চ দিছিলোঁ অল্ড এজ হোমক আমি ছাপোৰ্ট কৰিছিলোঁ গতিকে এইটোৱে আমি সমাজৰ লগত যে আমি নৱোদয় বিদ্যালয়ৰ এটা ঘনিষ্ঠ সম্পৰ্ক সেইটো আমি ধুনীয়াকৈ এই প্ৰগ্ৰেমটোৰ যোগেদি প্ৰতিফলিত হৈছে